আজি এজন কৃতি শিক্ষক শ্ৰীযুত মিনেদৰ চুতীয়া ধেমাজি শিক্ষাখণ্ডৰ অন্তৰ্গত মুৰ্কংচিলেক শিক্ষাখণ্ডৰ অৱসৰৰ বাবে লোৱা এক বেদনাময় আৱেগিক ও মৰ্মান্তিক বিদায় সভাৰ মুহূৰ্ত দাঙি ধৰিবলৈ মনস্থ কৰিছোঁ। জোনাইৰ বৰ্ষাৰণ্য প্ৰবাহ নিলগতে অৱস্থিত তাৰী গাঁৱৰ ৰেঙনি। তেখেতে এইখন গাঁৱতে তাৰী মাজগাঁও প্ৰাথমিক বিদ্যালয় নামেৰে 1980 চনত প্ৰতিষ্ঠা কৰি সুদূৰ 40 বছৰকাল শিক্ষাদানৰ দৰে মহৎ সামাজিক কামত ব্ৰতী হৈ অৱসৰ গ্ৰহণ কৰে। তেখেতৰ কৰ্তব্যনিষ্ঠা, ন্যায় পৰায়ণতা, সমাজৰ পথ প্ৰদৰ্শক, শিক্ষাৰ্থীৰ বাবে বন্ধুসুলভ আচৰণ আদিৰ গুণেৰে বিদ্যালয়ৰ বৃত্তি পৰীক্ষাত ছাত্ৰ-ছাত্ৰীয়ে সফলভাৱে উত্তীৰ্ণ হৈছিল আৰু ধেমাজি জিলাৰ উপায়ুক্তৰ দ্বাৰা কৃতি শিক্ষকৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল। তেখেত সাহিত্যৰ প্ৰতি অনুৰাগ হৈ কবিতা, ৰুক্মিণী হৰণ, ভাগৱতৰ পূৰ্বজন্ম, বিশ্বাসঘাতক সপোন নহয় দিতক আদি গল্প লিপিবদ্ধ কৰি থৈছে। এনে মহান শিক্ষকৰ বিদায়ী সভা স্থানীয় ৰাইজ, ছাত্ৰ সংগঠন, শিক্ষক সন্মিলনী, সমাজ সেৱক আদিয়ে আৱেগিক হৈ বিদায় সভা সম্পন্ন কৰে 4 ডিচেম্বৰ 2022 চনৰ দেওবাৰৰ দিনটোত। ইয়াৰ কেইটিমান মুহূৰ্ত এই ভিডিঅ'টোত দাঙি ধৰা হ'ল আৰু তেখেতৰ মহা অনুভৱৰ তেখেতৰ ৰাইজৰ প্ৰতি বক্তব্য এই ভিডিঅ'টিত দিয়াৰ প্ৰয়াস কৰি এই বিদায়ী সভাটো মোৰ ইউটিউব চেনেলত আপলোড কৰাৰ প্ৰচেষ্টা চলালোঁ। কথা হল আমার পক্ষ বক্তা বন্দনা পৰা কথা দিয়ে এইখিনি কৈছে, আপোনালোকে শুনিছে। তেওঁ আচলতে মই কথাটি শুনিছিলো। আজি এই সদস্যত তেওঁলোকৰ শ্ৰদ্ধা দিকে দিছো। মই যিটো কষ্টত এই বিদ্যালয় স্থাপন কৰি চলাইছিলো সেইটো ভাষা নাই, প্ৰকাশ কৰিব পৰা নাই। কিন্তু এতিয়া বৰ্তমান যিটো প্ৰজন্ম এই বিষয়ে নাজানে। তেওঁৰ লগত মই থাকি কেতিয়াবা আধাতে এই বিদ্যালয় প্ৰতিষ্ঠা কৰিছিলো। এইখন বিদ্যালয় যিটো মাটি দেখিছে 5 বিঘা মাটি আছে। ৰাইজে মাটিটো দিছিলে, ভৰিয়ত মই নিজে কৰিছিলো। ভৰিয়তকৈ খেতি পথাৰ কৰি মই যিটো মনোবলেৰে বিদ্যালয়খন কৰিছিলো, মই এইটো গৈছিলে তেতিয়া মই কিবা ইণ্টাৰভিউ দিছিলো। মই সেইটো সময়ত আপোনাৰ 470 টকীয়া কিবাটো মই পাবলৈ সক্ষম হৈছিলো। কিন্তু বহুত চিন্তা কৰিলো। সেইটো সময়ত মোৰ পৰিয়ালটো মই ধেমাজিৰ পৰা উঠাই আনিছিলো। উঠাই অনাৰ পিছত ঘৰখনৰ পৰিয়াল ভাতৃসকলক পঢ়োৱাৰ কাৰণে গোটেই পৰিয়ালটো লক্ষ্যৰ বাবে নেমেলিলো। কিন্তু সেই কথা আজি মোৰ পৰিয়ালৰ নাজানে। মই কি কাৰণে সেইটো মই কিবা নকৰিলো। আৰু মই থাকি সামাজিকভাৱে মই বহুত দায়বদ্ধ হৈছিলো। মই এটা কথা আজি মোৰ আত্মজীৱনী দেখিছো যে শিক্ষক শব্দৰ প্ৰকৃত হৈছে প্ৰদৰ্শক। মই প্ৰদৰ্শক হিচাপে মই কাম কৰিবলৈ বহুত চেষ্টা কৰিছিলো। এইখিনি ৰাইজৰ আশীৰ্বাদ আছিল। কথা হ'ল যে মোৰ এটা কথা মনলৈ আহে যে বিশ্ব নোহোৱা গুৰু, ছাত্ৰ নোহোৱা
শিক্ষাদান দিছিলোঁ আৰু বহুত ছাত্ৰই সুকৃতিভাৱে ভাগ কৰি স্বীকৃতি পাই প্ৰদান কৰিছে। আজি এই মহানপুৰ মোৰ ছাত্ৰ ছাত্ৰীসকল বহুতো আহিছে, বহুতে খবৰ নাপালে। আজি মই যিখিনি জ্ঞান কৰিলো আপোনালোকক কম। আপোনালোকে জানে কিছু সময়ত আমি কৃষিভাষী হৈ আছিলো, সেইটো সময়ত জোনাই অঞ্চলৰ শিক্ষা প্ৰভাৱে পাই নাছিলে। এই গাঁওখন এই অনুষ্ঠানটো স্বাৰ্থত লাগি বায়ক কৰি গোটেই জীৱন হৈ যেনেকৈ ধূপ কাঠি ওপৰত দি জ্বলাই জ্বলাই গোটেই শেষ কৰিছিলে। মোৰ এটা কথাই অকণমান ভাৱ সৃষ্টি হয়। যিদিনাখনৰ মই 22 তাৰিখৰ দিনা মই চাবমিট কৰিছিলো, মোৰ এটাই চিন্তা, মোৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষা পাবনে নহয়। মই ভাবিছো এই ক্ষেত্ৰত বৰ্তমান মোৰ ভাতৃ কনক চুতীয়াই উদ্যোগ ল'ব লাগিব, চিন্তা কৰিব লাগিব, ত্যাগ স্বীকাৰ কৰিব লাগিব। মোক ৰাইজে জানে আজি আহি ফটকে সেৱা ভাগি দিয়ে, কিবা মই দিব পিছদিনাখনত দিম। চিনাই পাই এতিয়া মই ওচৰত আছে লাগিছিলে সেৱা পাতিবলৈ লৈ যাওক বুলি কয়। পইচা কথা নাই, পইচা নাই, একো কথাত মানে আৰু আপোনালোকে জানে দুটা আগত মই প্ৰতিদিনাই নাযাওঁ, সেইবোৰ পিছত লৈ যাওঁ। মই ছাত্ৰসকলক ইমান বৰফ কৰিছিলো শিক্ষা দিবলৈ, আৰু মই ভাবো মই এজন শিক্ষক হিচাপে মই বহুতখিনি বাৰ্তা দিছো। এতিয়া কথা হ'ল স্কুলখন জীয়াই ৰখাৰ মই মাননীয় ৰাইজক কৈছো, আপোনালোকে দুদিনত যিখিনি কৰিছিলে এতিয়া সেইটো নহব। আপোনালোকে স্কুলৰ দায়িত্ব ল'ব লাগিব। মোৰ নিচিনা ত্যাগ কথা হয়তো বৰ্তমান ভাতৃ নকৰিব পাৰে। স্কুলখন আপোনালোকে ত্যাগ ব্যৱস্থাত আপোনালোকে চোৱা চিতা কৰিব, আৰু এজন শিক্ষকে কেনেকে পাঠদান দিব বুলি আপোনালোকে ভাবিছে। ইতিমধ্যে মই বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি এপতকৈ পঠিয়াই দিয়া হৈছে। কোন শিক্ষক দিছে সেইটো মই অৱশ্যে অজ্ঞাত। ইতিমধ্যে বীজ গুচি গ'ল ধেমাজিলে। খুব কম দিনৰ ভিতৰত এজন শিক্ষক আহিব। মই এটা অনুৰোধ কৰিছিলো, অকল শিক্ষক হলে নহব ছাৰ, উপযুক্ত শিক্ষক দিব। কাৰণ মোৰ বহুত ল'ৰা ছোৱালী আছে আৰু মই এটা দাবী কব পাৰো, মোৰ বিদ্যালয়ত কেইবাখনো গাঁৱৰ ল'ৰা ছোৱালী আহি এতিয়াও পঢ়ি আছে। ওচৰ স্কুল থাকিলেও ইয়াত আহি পঢ়িছে। সেইকাৰণে আপোনালোকক কৈছো, সকলোকে শেষৰ সময়ত আপোনালোকে বিদ্যালয়খনৰ প্ৰতি সহযোগিতা ৰাখিব। উঠি অহা ছাত্ৰীসকলৰ ভৱিষ্যত জীৱনৰ লক্ষ্য ৰাখি আপোনালোকে মাজে সময়ে পাৰিলে সহায় সহযোগিতা আগবঢ়াব বুলি মই ভাবিছো। সৰ্বশেষত আপোনালোকে আজি অন্তিম সময়ত যিখিনি আপোনালোকৰ প্ৰেৰণা মোৰ কাৰণে আগবঢ়ালে, তাৰ কাৰণে গোটেই জীৱন আপোনালোকৰ চিৰসমস্য হৈ মই থাকিম বুলি সৰ্বশেষত আপোনালোকৰ সকলো লোকে আন্তৰিক শ্ৰদ্ধা নিবেদন সামৰণি মাৰি আহিছো।